আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মহাত্মা গান্ধীৰ কেইটামান মহৎলোকৰ বাণী। অহিংসা মানৱ জাতিৰ বাবে আটাইতকৈ ডাঙৰ শক্তি। ই মানুহৰ দ্বাৰা নিৰ্মিত আটাইতকৈ শক্তিশালী ধ্বংসাত্মক অস্ত্ৰতকৈও অধিক শক্তিশালী। তুমি নিজে সেই পৰিৱৰ্তন হোৱা যিটো পৰিৱৰ্তন তুমি পৃথিৱীত চাব বিচাৰা। ক্ষমা কৰাটো সাহসীৰ লক্ষণ। দুৰ্বল মানুহে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। নিজক বিচাৰি পোৱাৰ আটাইতকৈ উত্তম উপায় হ'ল আনৰ সেৱাত নিজক উৎসৰ্গা কৰা। মানুহ নিজৰ চিন্তাৰ সমষ্টি। তেওঁ যি ভাবে তেনেকুৱাই হৈ পৰে। শক্তি শাৰীৰিক সামৰ্থ্যৰ পৰা নাহে, ই আহে অদম্য ইচ্ছাশক্তিৰ পৰা।